বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে এতিয়াৰ পৰা বিদ্যালয়সমূহত ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীত অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব আৰু তাৰ পাছতে মই উপস্থিত হৈছোঁ গহপুৰৰ বালিজান জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু মোৰ সৈতে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকল আছে শিক্ষকসকল আছে আৰু যেহেতু অসম বুৰঞ্জী আৰু ভূগোল ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে আৰু বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে এই সিদ্ধান্ত যেহেতু বাধ্যতামূলকভাৱে এই বিষয় দুটা পঢ়াব লাগিব আৰু 50 নম্বৰকৈ বুৰঞ্জী আৰু ভূগোল পঢ়িব লাগিব শিক্ষাৰ্থীসকলে গতিকে পোনে পোনে আমি অধ্যক্ষগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হ'ব 6, 7 আৰু 8ৰ বাবে গতিকে কেনেদৰে সহায় কৰিব শিক্ষাৰ্থীসকলক এইটো এটা বৰ ভাল কথা হ'ব কাৰণ আগতে আমি সমাজবিদ্যা বিষয়টোত এইখিনি বিষয়ে সন্নিৱিষ্ট আছিলে খুব কম কথা আছিলে ছাত্ৰ ছাত্ৰীসকলে বৰ বিশেষভাৱে মানে জানিবলৈ সক্ষম হোৱা নাছিল কিন্তু এতিয়া যিহেতুকে বেলেগ হিচাপে বিষয় হিচাপে ইয়াৰ অন্তৰ্ভুক্ত হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ যে বিষয়বিলাক বিশেষকৈ বুৰঞ্জীৰ বিষয়বিলাক অসমৰ ভূগোলৰ বিষয়ে তেওঁলোকে এটা সম্যক ধাৰণা সৰু বয়সতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে তেওঁলোকৰ গোটেই ভৱিষ্যতৰ শিক্ষা জীৱনত নিশ্চয় প্ৰভাৱ পেলাব বুলি মই ভাবিছোঁ আৰু এইটো নিয়মমতে আগতেই হ'ব লাগিছিলে আৰু মাজতে কি হৈছিলে বুৰঞ্জী যিটো বিষয় আছিলে বুৰঞ্জীৰ বিষয়টো আমাৰ কোৰ্চৰ পৰা উঠাই দিয়া হৈছিলে সেইটো এটা ডাঙৰ অপৰাধ বুলি ভাবিছিলোঁ মই কিন্তু এতিয়া যিহেতুকে সেইটো আকৌ পুনৰ ইয়াত অন্তৰ্ভুক্ত হৈছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় উপকাৰ সাধন কৰিব বুলি মই ভাবোঁ হয় আৰু শিক্ষক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে শিক্ষাৰ্থীসকলেও যথেষ্ট ভাল পাইছে তেওঁলোকে বুৰঞ্জী ভূগোল আৰু অধিক বিস্তাৰিত ৰূপত তেওঁলোকে জানিব সুন্দৰ হৈছে অসম চৰকাৰৰ যিটো শিক্ষা বিভাগে কেবিনেটৰ যিটো উপজে বিপ্লৱ শৰ্মাৰ এজনীয়া আয়োগৰ দ্বাৰা যি আমাৰ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীত বুৰঞ্জী আৰু অসম বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰত্যেকে এইটো কম্পালচৰি আৰু 50 নম্বৰকৈ হ'ব ভূগোলৰ 50 আৰু হিষ্ট্ৰী 50 গতিকে এটা সুন্দৰ পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উত্তৰণৰ বহুতো সুবিধা হ'ব আৰু বিশেষকৈ ইতিহাস আমাৰ অসমৰ যিটো ইতিহাস সেইটো আৰু ভূগোলৰ ভাৰতৰ ভূগোল যিটো মানে ছাত্ৰ ছাত্ৰীয়ে যিটো পাবলগীয়া বা জ্ঞান সেইখিনি সুন্দৰভাৱে প্ৰতিফলিত কৰিব বুলি ভাবিলোঁ আৰু শিক্ষাৰ্থীসকল আছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিম আপোনালোকে গম পাইছে কোন ক্লাছত পঢ়ে 6তে আপোনালোকৰ এতিয়া ভূগোল আৰু বুৰঞ্জী নতুনকৈ অন্তৰ্ভুক্ত হ'ব আৰু বাধ্যতামূলক বিষয় কৰিছে গতিকে কেনেকুৱা লাগিছে কি ক'ব আমাৰ ভাল লাগিছে আগতে সমাজ বিজ্ঞানত বুৰঞ্জী আৰু ভূগোল থকাৰ বাবে আমি কমকৈ বুজিছিলোঁ এতিয়া বেলেগ কৰি দিয়া হৈছে গতিকে আমাৰ ভাল লাগিছে আৰু আমি এতিয়া কেইটামান কথা বেছিকৈ বুজিম তাৰ বাবে আমাৰ ভাল লাগিছে নিশ্চয় আৰু এইসকল শিক্ষাৰ্থী আৰু বৌদ্ধিক আচলতে উত্তৰণৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে অধিক বিস্তাৰিত ৰূপত তেওঁলোকে ভূগোল আৰু বুৰঞ্জীৰ বিষয়ে তেওঁলোকে জ্ঞান লাভ কৰিব পাৰিব পূৰ্বতে তেওঁলোকৰ সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত আছিল আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে আচলতে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে কেবিনেটত আৰু তাৰ লগে লগে এতিয়া শিক্ষাৰ্থী আৰু শিক্ষকসকলে খুব এক সুন্দৰ পদক্ষেপ বুলি উল্লেখ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ